মুখা শিল্পৰ লগতে বিভিন্ন ধৰণৰ হস্তনিৰ্মিত সামগ্ৰী নিৰ্মাণ কৰি বিশেষভাৱে চৰ্চাত আছে তেওঁলোকৰ কাকজান কমাৰ খাটোৱালৰ দুগৰাকী যুৱক। মই বৰ্তমান উপস্থিত আছো কাকজান কমাৰ খাটোৱালৰ শংকৰ বাদ্য আৰু মুখা শিল্পৰ কলা কেন্দ্ৰত আৰু এই কলা কেন্দ্ৰৰে দুগৰাকীকৈ যুৱকে ইতিমধ্যে মুখা নিৰ্মাণ কৰাৰ লগতে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰও তেওঁলোকে নিৰ্মাণ কৰে আৰু আজি মই তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছোহি অকনমান তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো? মোৰ নাম দেৱাশিষ বৰা। হয়, আপোনালোকৰ কেন্দ্ৰটোৰ নাম? আমাৰ শংকৰ বাদ্য ভাণ্ডাৰ কলা কেন্দ্ৰ হিচাপে নামাকৰণ কৰা হৈছে আৰু এই কলা কেন্দ্ৰ ভাগ ইতিমধ্যে 4 বছৰ সম্পূৰ্ণ হৈছেগে আৰু 4 বছৰে আমি বৰ্তমান বাঁহৰ যিখিনি গগনা কাকৈ ফণি আপোনাৰ খুটুলি যিখিনি প্ৰয়োজনীয় হয় সেইখিনি আমি যোগান ধৰা হৈছে, বহুতো জেগাত গৈছে। তাৰ উপৰিও মুখা ভাগ ইতিমধ্যে যি ভাগ নিৰ্মাণ কৰা হয় মুখাৰ লগতো জড়িত হৈ আছে। নিসিংহ বৰাহৰ গৰুণ্ড পক্ষীকে ধৰি বহুতখিনি বস্তু বনোৱা হৈছে, গুৰু আসনো বনোৱা হয় আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে বহুত জেগালৈ আমি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ লগত এজন ব্যক্তি আছে বৰ্তমান আপোনালোকৰ লগত চিনাক্ত পৰিচয় হ'ব। তেখেত বৰ্তমান নগাঁও শংকৰবৰদলৈ। তেখেতেও আমাৰ আজি 4 বছৰ হৈছে। 4 বছৰে তেখেতে ইয়াৰ পৰা শিক্ষা বহুতখিনি আগুৱাই নিছে আৰু বহুতখিনি এই কলা কেন্দ্ৰৰ ক্ষেত্ৰত তেখেতে যোগান ধৰিছে আৰু বিশেষকৈ কেতিয়াৰ পৰা এই কাম কৰি আছে? ইতিমধ্যে ক'বলৈ গ'লে এক কমৰ ভাগ আমাৰ 4 বছৰ হৈ গৈছে। বাঁহৰ ক্ষেত্ৰত মুখা ক্ষেত্ৰত আমাৰ 10 বছৰ মানেই হ'ল। প্ৰথম মুখা ভাগ আমাৰ মালৌ পথাৰত দিয়া হৈছিলে, মালৌ পথাৰলৈ দিয়া হৈছিলে আৰু সেয়া নিসিংহ বৰাহৰ প্ৰভু মুখা আছিলে। তাৰ পিছৰ পৰাই আমি বৰ্তমান এই অনুষ্ঠানটো আগুৱাই নিয়া হৈছে। যেহেতু এইখিনি কৰিবলৈ যথেষ্ট অৰ্থও প্ৰয়োজন হয়, আপোনালোকে এইখিনি কেনেধৰণে কৰিছে? আমাৰ এনেকুৱা হয় তাৰমানে আজি কষ্টটো তাৰমানে এনেকুৱা ধৰণৰ হৈছেগে কৰিবলগীয়া। আমাৰ প্ৰথম পইচাটো ঘৰৰ পৰাই আমি উলিয়াবলগীয়া হৈছে। কোনোবা মা বা দেউতাৰ পৰা আমি পইচাখিনি প্ৰথমতে কিবা এটা আমি বিচাৰি লৈ পেলাই সেই পইচাই আমি বস্তু আনো। বস্তু আনি লৈ পেলাই আকৌ সেই পইচাটো বিনিময়ত যিটো মূল ওলাই পইচা তাৰে আমি ৰাখি যাওঁ আৰু মাহঁতৰ পৰা যিখিনি পইচা লওঁ আকৌ উভতাই দিয়া হয়। তেনেকৈ গাঁৱৰ আৰ্থিক অৱস্থাৰ দেখি পেলাই দুই এজনে আমাক সহায় কৰে। সেই ক্ষেত্ৰত খুৰা বা হেৰিহঁতে বৰ্তাহঁতে সহায় কৰে। সেইধৰণে আমি আগবাঢ়ি গৈ আছো। হয়, আৰু আপোনালোকৰ যিহেতু এইখিনি বিভিন্ন ঠাইলৈ দিয়ে, বিভিন্ন ঠাইলৈ আপোনালোকৰ ইয়াৰ পৰা নিয়েও। এতিয়া বৰ্তমানলৈকে আপোনালোকে কোন কোন ঠাইলৈ দিছে? আমাৰ যোৰহাট গৈছে, তাৰপৰা যোৰহাটৰ বদলি আমাৰ তেজপুৰ গৈছে, গুৱাহাটীলৈ গৈছে আৰু এইবাৰ আমাৰ ইতিমধ্যে সৌভাগ্য বুলি ক'ব পাৰি। কাৰণ কেলে আমাৰ মুম্বাইলৈ এভাগী গুৰু আসন সিংহাসন আমাৰ ইয়ালৈ অৰ্ডাৰ কৰিছে। তেখেত আমাৰ এনি হাজৰিকা বুলি কয়। তেখেতে আমাৰ এই গুৰু আসন ভাগ আমি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছো। অতি সোনকালে আমি মুম্বাইত গুৰু আসন ভাগ আমি প্ৰতিষ্ঠাও দিছে উলিয়াই সক্ষম হ'ম বুলি ভাবিছো। হয়, নিতান্তই আৰু এয়া সঁচাকৈ আমাৰ বাবে নিশ্চয় ভাল খবৰ, যিহেতু তেওঁলোকে যিখিনি মুখা নিৰ্মাণ কৰিছে বা গুৰু আসন তেওঁলোকে নিৰ্মাণ কৰিছে সেয়া মুম্বাই পৰ্যন্ত তেওঁলোকৰ যিখিনি সামগ্ৰী বিচাৰিছে আৰু এগৰাকী আছে, মই তেওঁৰ পৰাও অকণমান জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি নগাঁৱৰ পৰা আহি ইয়াত কৰিছে, নগাঁৱৰ পৰা আহি তিয়কত মানে কিয় কৰিবলৈ বিচাৰিলে? নমস্কাৰ, মোৰ নাম শংকৰ বৰদলৈ আৰু মোৰ ঘৰ নগাঁও কামপুৰত হয় আৰু মই আহি ইয়াত বহুত ভাগ্যৱান বুলি ক'ব পাৰি। আৰু প্লেটফৰ্মখন ইয়াতে মোক তেওঁ দিছে যেতিয়া, আৰু এইবোৰ কাম ময়ো জানো আৰু সেই কামবোৰ কাৰণে মই ইয়াত মানে ফিল্ডখন পাই বহুত সুখী হৈছোঁ। বাঁহৰ যিবোৰ বস্তু মেকিং কৰিব লাগে সেইবোৰ বস্তু মোৰ দেউতাৰ পৰা শিকিছিলোঁ আৰু দেউতাৰ পৰা মানে এইবোৰ বনাবলৈ মই আয়ত্ব কৰিলোঁ। তাৰে ভিতৰত ডলা চালনী আৰু কাকৈ ফণি গগনা এইবোৰ বস্তু মানে সাজিবলৈ নিজকে চেষ্টা কৰি আহিছোঁ। আৰু এই দেৱাশিষ বৰাৰ লগত মোৰ ফেচবুকৰ দ্বাৰাই চিনাকি হোৱা, তাৰপিছত চিনাকি হৈ আৰু ইয়াত আহি মই বহুতখিনি কাম আগুৱাই আনিছোঁ আৰু 4 বছৰ ধৰি ইয়াতে মই মানে এইবোৰ বাঁহৰ কামতে জড়িত হৈ আছোঁ। হয়, ছবি ৱাল পেইণ্টিং কৰোঁ, ড্ৰয়িং কৰোঁ, সেইবোৰ অৰ্ডাৰ দিয়ে। মই স্কেচ পেইণ্টিঙো কৰোঁ, এইবোৰো মানে অৰ্ডাৰ দি থাকে। সেইবোৰো আৰ্ট কৰি মই বহুত ভাল পাওঁ। সেই ভাল পোৱা কামবোৰ মই কৰি আগুৱাই আহিছোঁ।
যেটো এনেই সাধাৰণতে কোৱা যায় যে সামাজিক মাধ্যমত হোৱা চিনাকি এটা বিশ্বাসত ল'ব নোৱাৰি বুলিও কয় কিন্তু আপুনি কৈছে যে ফেচবুকত চিনাকি হৈয়ে আজি টিয়কত নগাঁৱৰ পৰা আহি টিয়কত কাম কৰি আছে এই ক্ষেত্ৰত কেতিয়াবা আপোনাৰ মানে কিবা ভুল বুজাবুজি বা কিবা বিশ্বাসৰ কথা আহি পৰে নেকি বিশ্বাসৰ কথা মানে বিশ্বাস তেওঁ মোক দিছে যেতিয়া ময়ো তেওঁৰ লগত বিশ্বাস ৰাখিয়ে কামটো কৰি আগুৱাই যাব লাগিব দুইজনৰ মাজতে আৰু যিটো আমাৰ কলা কেন্দ্ৰক লৈ আমি আগবাঢ়িম বুলি দুইজনে প্ৰচেষ্টা হাতত ললো আমি সেইটো কেতিয়াও পিছ পৰি যাব নিদিও আৰু আগুৱাই নিম বুলি হাতত লৈছো